দৰ্শকসকল এই মুহূৰ্তত অসম চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসকলৰ বাবে কেইটামান খবৰ জনাব বিচাৰিছোঁ। এইকেইদিন আমি আমাৰ চেনেলত দৰমহা বা অন্যান্য কৰ্মচাৰীসকলৰ যিকোনো সুবিধাক লৈ ভিডিঅ' আপলোড কৰা নাছিলোঁ, কাৰণ আপোনালোকে সকলোৱে জানে এইকেইদিন ভাৰত আৰু পাকিস্তানৰ মাজত যিহেতু যুদ্ধ চলি আছিলে, সেয়েহে মই এইবিলাক দৰমহা বৃদ্ধি বা এইবিলাক বিষয়ৰ পৰা আঁতৰি থাকিছিলোঁ। কাৰণ এই সময়ত চৰকাৰে যিহেতু চৰকাৰ বিৰোধী সকলোবিলাক একগোট হৈ মাত্ৰ এটাই উদ্দেশ্য আছিলে যে পাকিস্তানক আমি প্ৰতিহত কৰিব লাগে আৰু যিখিনি যুদ্ধৰ বাবে আমি প্ৰস্তুতি কৰিব লাগে তেনেধৰণৰ কামবিলাকৰ কাৰণে ময়ো ভিডিঅ' প্ৰদান কৰা নাছিলোঁ, কাৰণ এইখিনি সময়ত দৰমহা এইবিলাকৰ বিষয়ে আলোচনা কৰাটো উচিত নহ'ব। কিন্তু এতিয়া মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে 10 মে' তাৰিখে অসম চৰকাৰৰ এখন কেবিনেট বৈঠক হৈছিলে আৰু সেই কেবিনেট বৈঠকত বিভিন্ন সিদ্ধান্ত লোৱা হ'ল। তাত সেইবোৰৰ ভিতৰত আছিলে মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ যে তেওঁলোকৰ দৰমহা লগতে তেওঁলোকক ঘৰ ভাড়া ভাত্তা দিয়া হ'ব। এইটো দেখিছে অসম চৰকাৰৰ কেবিনেটে 13,822জন মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পে' কৰ্মচাৰীসকলক গ্ৰহণযোগ্য ভাড়া ভাত্তাৰ 50% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে। অৰ্থাৎ এতিয়া কিছুমান এইটো কেনেধৰণে দিব মই আপোনালোকক ক'ব বিচাৰিছোঁ, হয়নে নহয় জনাব আপোনালোকে। যিসকল ৰেগুলাৰ কৰ্মচাৰী তেওঁলোকক ধৰক য'ত 8% দৰমহাৰ 8% ভাড়া দিয়ে, সেই ক্ষেত্ৰত মাষ্টাৰ ৰোল ফিক্স পে' এইসকল কৰ্মচাৰীক তাৰে 50%, অৰ্থাৎ 8% হ'লে 4% আপোনালোকক ঘৰ ভাড়া প্ৰদান কৰিব, এই ধৰণৰ কথা। আৰু এইটো চাহ বাগিচা কৰ্মচাৰীসকলক লৈ সিদ্ধান্ত লৈছে। কিন্তু এটা বস্তু দেখা নগ'ল, অংগনবাদী, আশা কৰ্মী, ৰান্ধনী তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিছে, অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰিব, কিন্তু কিমান বৃদ্ধি হ'ব এই কেবিনেটত তেনেধৰণৰ কোনো সিদ্ধান্ত লোৱা দেখা নগ'ল। এই ক্ষেত্ৰত চৰকাৰে আগন্তুক দিনত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। আজি ভিডিঅ'টো ইমানখিনি আছিল। নতুন আপডেট আহিলে আমি আপোনালোকক দিব চেষ্টা কৰিম। ভিডিঅ'বিলাক চাই থাকিব।